প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগী যুগুত কৰা 30টা জিকে এমচিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হাউ মেনি লায়ন্স এপিয়াৰ ইন দ্য নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া। ভাৰতৰ জাতীয় প্ৰতীকত কিমানটা সিংহ দেখা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 3 তিনিটা বন্ধুসকল। যদিও ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত 4টা সিংহ আছে কিন্তু ইয়াৰ 3টাহে দেখিবলৈ পোৱা যায়। Next question, which Independence Day is India celebrating on 15 August 2024? 2024 চনৰ 15 আগষ্টত ভাৰতে কিমান সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 78 বন্ধুসকল। 2024 চনৰ 15 আগষ্টত ভাৰতে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। Next question, what is the ratio of length and width of the national flag of India? ভাৰতৰ জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 3:2 বন্ধুসকল। ভাৰতৰ জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত হৈছে 3:2। Next question, how many times will Prime Minister Narendra Modi host the tricolor from the Red Fort Wall on August 15, 2024? 2024 চনৰ 15 আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা কিমানতম বাৰৰ বাবে তিৰংগা উত্তোলন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 11 টাইম অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2024 চনৰ 15 আগষ্টত লালকিল্লাৰ পৰা 11তম বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে। Next question, who was the Prime Minister of Britain at the time of India independence? ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ক্লিমেণ্ট এটলি বন্ধুসকল। ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল ক্লিমেণ্ট এটলি। Next question, on which day did India get independence from the British? কোনদিনা ভাৰতে ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 15 আগষ্ট 1947 বন্ধুসকল। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিল। Next question, apart from India, the countries which celebrate Independence Day on 15 August every year are? ভাৰতৰ বাহিৰেও প্ৰতি বছৰে 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰা দেশসমূহ হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ অৰ্থাৎ ভাৰতৰ বাহিৰেও ওপৰত উল্লেখ কৰা দেশসমূহেও 15 আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰে। Next question, who was the first to declare India's independence on 15 August 1947? 1947 চনৰ 15 আগষ্টত কোনে প্ৰথমবাৰৰ বাবে ভাৰতৰ স্বাধীনতা ঘোষণা কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লৰ্ড লুইচ মাউণ্টবেটেন বন্ধুসকল। 1947 চনৰ 15 আগষ্টত পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ স্বাধীনতা ঘোষণা কৰিছিল লৰ্ড মাউণ্টবেটেনে। Next question, on which day does Pakistan celebrate its Independence Day every year? পাকিস্তানে প্ৰতি বছৰে কোনটো দিনত স্বাধীনতা দিৱস পালন কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 14 আগষ্ট বন্ধুসকল। 14 আগষ্ট তাৰিখে পাকিস্তানে প্ৰতি বছৰে স্বাধীনতা দিৱস উদযাপন কৰে। Next question, who hoists the national flag from the ramparts of the Red Fort every year on 15 August? প্ৰতি বছৰে 15 আগষ্টত কোনে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰাইম মিনিষ্টাৰ বন্ধুসকল।
প্ৰতি বছৰে 15 আগষ্ট তাৰিখে লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। Next question, on which date was Dr. Rajendra Prasad sworn in as the first president of independent India? কোন তাৰিখত ৰাজেন্দ্ৰ প্ৰসাদে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জানুৱাৰী 24, 1950 অৰ্থাৎ 24 জানুৱাৰী 1950 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। Next question, who hoists national flag every year on 26 January, Republic Day? প্ৰতি বছৰে 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে কোনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাষ্ট্ৰপতি। বন্ধুসকল, প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। Next question, what was the national animal of India before the tiger? বাঘৰ আগতে ভাৰতৰ জাতীয় প্ৰাণী কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লায়ন অৰ্থাৎ সিংহ। বন্ধুসকল, বাঘৰ আগতে ভাৰতৰ যি জাতীয় প্ৰাণী আছিল সেই প্ৰাণীটোৰ নাম আছিল সিংহ। Next question, when was the tricolor adopted as the national flag of India? ভাৰতৰ জাতীয় পতাকাক কেতিয়া ৰাষ্ট্ৰীয় ধ্বজ হিচাপে গ্ৰহণ কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1947 চনৰ 22 জুলাই তাৰিখে ভাৰতৰ জাতীয় পতাকাক ৰাষ্ট্ৰীয় ধ্বজ হিচাপে গ্ৰহণ কৰা হৈছিল। Next question, who designed the present national flag of India? ভাৰতৰ বৰ্তমানৰ জাতীয় পতাকাৰ ডিজাইন কোনে কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পিংগলি ভেংকায়া। বন্ধুসকল, বৰ্তমান ভাৰতৰ জাতীয় পতাকা যিটো এই জাতীয় পতাকাখনৰ ডিজাইন কৰিছিল পিংগলি ভেংকায়াই। Next question, who was the first Governor General of Independent India? স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লৰ্ড মাউণ্টবেটেন। বন্ধুসকল, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন। Next question, which Englishman first announced the partition of India? কোন ইংৰাজে প্ৰথম ভাৰত বিভাজনৰ কথা ঘোষণা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লৰ্ড মাউণ্টবেটেন। বন্ধুসকল, লৰ্ড মাউণ্টবেটেনে প্ৰথমে ভাৰত বিভাজনৰ কথা ঘোষণা কৰিছিল। Next question, for approximately how many years did the British rule India? প্ৰায় কিমান বছৰ ধৰি ইংৰাজে ভাৰতত শাসন কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ about 200 years। বন্ধুসকল, প্ৰায় 200 বছৰ কাল ইংৰাজে ভাৰতত শাসন কৰিছিল। Next question, how many spokes are there in the Ashok Chakra of the Indian tricolor? ভাৰতীয় তিৰংগাৰ অশোক চক্ৰত কিমানটা দণ্ড আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 24। বন্ধুসকল, ভাৰতৰ তিৰংগা পতাকাৰ অশোক চক্ৰত 24ডাল দণ্ড আছে। Next question, who first hoisted the flag from the ramparts of the Red Fort on Independence Day on 15 August 1947? 1947 চনৰ 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ প্ৰাচীৰৰ পৰা কোনে প্ৰথমে পতাকা উত্তোলন কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জৱাহৰলাল নেহৰু। বন্ধুসকল, 1947 চনৰ 15 আগষ্ট তাৰিখে লালকিল্লাৰ পৰা পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰথমে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। Next question, when was postal pin introduced in India? ভাৰতত কেতিয়া ডাক সূচক পিনৰ প্ৰচলন হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 15 আগষ্ট 1972। বন্ধুসকল, 1972 চনৰ 15 আগষ্ট তাৰিখে ভাৰতত ডাক সূচক সংখ্যাৰ প্ৰচলন হৈছিল। Next question, who created the Indian National Army INA for the independence of India? ভাৰতৰ স্বাধীনতাৰ বাবে ভাৰতীয় জাতীয় সেনা INA কোনে সৃষ্টি কৰিছিল?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কেপ্টেইন মোহন সিং। বন্ধুসকল ভাৰতৰ স্বাধীনতাৰ বাবে ভাৰতীয় জাতীয় সেনা কেপ্টেইন মোহন সিঙে সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, হুৱেন ইজ নেশ্যনেল ফ্লেগ ডে চেলিব্ৰেটেড এভৰি ইয়াৰ ইন ইণ্ডিয়া? ৰাষ্ট্ৰীয় পতাকা দিৱস ভাৰতত প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 22 জুলাই। বন্ধুসকল 22 জুলাই তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় পতাকা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, when did where was the national flag of India hosted in the first time? প্ৰথমবাৰৰ বাবে কেতিয়া আৰু ক'ত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 7 আগষ্ট 1906 পাৰ্চি বাগান স্কোৱাৰ কলকাতা। বন্ধুসকল 7 আগষ্ট 1906 চনত কলিকতাত প্ৰথমবাৰৰ বাবে জাতীয় পতাকা উত্তোলন কৰা হৈছিল। নেক্সট কুৱেশ্যন, when was Jana Gana Mana adopted as the national anthem by the Constitution Assembly? সংবিধান সভাই কেতিয়া জনগণ মনক ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জানুৱাৰী 24, 1950 অৰ্থাৎ 1950 চনৰ 24 জানুৱাৰী তাৰিখে সংবিধান সভাই জনগণ মনক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল মটো অফ ইণ্ডিয়া? ভাৰতৰ জাতীয় মূল মন্ত্ৰ কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সত্যমেৱ জয়তে। বন্ধুসকল ভাৰতৰ জাতীয় মূল মন্ত্ৰটি হৈছে সত্যমেৱ জয়তে। নেক্সট কুৱেশ্যন, হু ফাৰ্ষ্ট গেভ দ্য শ্লোগান সত্যমেৱ জয়তে? সত্যমেৱ জয়তে শ্লোগানটো কোনে প্ৰথমে দিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মদন মোহন মালৱীয়া। বন্ধুসকল মদন মোহন মালৱীয়াই প্ৰথমে সত্যমেৱ জয়তে শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন, when did where was India's national anthem জন গণ মন ফাৰ্ষ্ট sang? ভাৰতৰ জাতীয় সংগীত জন গণ মন প্ৰথম কেতিয়া আৰু ক'ত গোৱা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1911 ইন কলকাতা। বন্ধুসকল 1911 চনত কলিকতাত ৰাষ্ট্ৰীয় সংগীত জনগণ মনক প্ৰথম গোৱা হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ক্ৰিয়েটৰ অফ ইণ্ডিয়াছ নেশ্যনেল ছং বন্দে মাতৰম? ভাৰতৰ জাতীয় গীত বন্দে মাতৰমৰ ৰচক কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বংকিম চন্দ্ৰ চেটাৰ্জী। বন্ধুসকল ভাৰতৰ জাতীয় গীত বন্দে মাতৰমৰ ৰচক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ডিউৰেশ্যন অফ ছিংগিং অফ দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া? ভাৰতৰ জাতীয় সংগীত গোৱাৰ সময়সীমা কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 52 ছেকেণ্ডছ। বন্ধুসকল ভাৰতৰ জাতীয় সংগীত গোৱাৰ সময়সীমা হৈছে 52 ছেকেণ্ড অৰ্থাৎ 52 ছেকেণ্ডত ভাৰতৰ জাতীয় সংগীতটো গাই শেষ কৰিব লাগে। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।